নমস্কাৰ এই মুহূৰ্তত দিবলৈছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি ঘোষণা কৰা হ'ব নেকি 2025 বৰ্ষৰ বহু প্ৰত্যাশিত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল বিভিন্ন ওয়েবসাইটত প্ৰকাশ পাইছিল যে আজি ঘোষণা কৰা হ'ব 2025 ৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট আনকি অসমৰ এখন আগশাৰী সংবাদ প্ৰতিষ্ঠান প্ৰাগ নিউজতো প্ৰকাশ পাইছিল যে আজি ঘোষণা কৰা হ'ব পাৰে 2025 ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু প্ৰাগ নিউজত ভাইৰেল সেই নিউজ ইতিমধ্যে সমগ্ৰ সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে যে আজি ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট প্ৰকৃততে আজি ঘোষণা কৰা হ'বনে 2025 ৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল এতিয়ালৈকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা বা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই যে আজি ঘোষণা কৰা হ'ব 2025 এছএছ ফাইনাল এক্সামৰ ৰিজাল্ট যদি আজি ঘোষণা কৰা নহয় ৰিজাল্ট তেন্তে কেতিয়া ঘোষণা কৰা হ'ব কাইলৈ অথবা পৰহি দুই এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব পাৰে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল আজি ঘোষণা নহয় 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট বিভিন্ন ওয়েবসাইট আৰু অসমৰ একাংশ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পাইছিল যে আজি শুক্ৰবাৰে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কিন্তু আজি ঘোষণা নহয় 2025 ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা হোৱা নাই ৰিজাল্টক লৈ হয়তো কাইলৈ বা পৰহি দুই এদিনৰ ভিতৰতে ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কিয়নো এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট এই মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে যিকোনো মুহূৰ্তত ঘোষণা কৰা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল হয়তো কাইলৈ বা পৰহি দুই এদিনৰ ভিতৰতে ঘোষণা হ'ব 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট আজি ঘোষণা নহয় হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট বিভিন্ন ওয়েবসাইট আৰু সংবাদ প্ৰতিষ্ঠানত বাতৰি প্ৰকাশ পাইছিল আৰু সেই বাতৰিসমূহ ভাইৰেল হৈ পৰিছিল যে আজি শুক্ৰবাৰ আৰু আজি ঘোষণা কৰা হ'ব পাৰে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ অফিচিয়েল নোটিস জাননী জাৰি কৰা হোৱা নাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অথবা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা গতিকে স্পষ্ট হৈ পৰিছে যে আজি ঘোষণা নহয় হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট হয়তো দুই এদিনৰ ভিতৰতে যিকোনো মুহূৰ্তত ঘোষণা হ'ব পাৰে 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ চূড়ান্ত ৰিজাল্ট 14টাকৈ ওয়েবসাইটত উপলব্ধ হ'ব এই ৰিজাল্ট আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অফিচিয়েল ওয়েবসাইটতো চাব পাৰিবা তোমালোকে কেতিয়া ঘোষণা কৰা হ'ব ৰিজাল্ট যেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব তেতিয়া আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ অফিচিয়েল ওয়েবসাইটত নোটিস আহিব আৰু নোটিস আহিলেই হয়তো সেই দিনাই ঘোষণা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট আৰু ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থৈছে যে এপ্ৰিল মাহৰ শেষৰ সপ্তাহত ঘোষণা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল গতিকে দুই এদিনৰ ভিতৰতে যিকোনো মুহূৰ্তত হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে সকলো এক্টিভ থাকিবা যিকোনো মুহূৰ্তত হয়তো জাননী জাৰি কৰা হ'ব ৰাতিপুৱাই হয়তো নোটিস জাৰি কৰি 2025 বৰ্ষৰ হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল ঘোষণা কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা অন্যথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট যিদৰে ঘোষণা কৰিছিল টুইট যোগে ৰাতিপুৱা ঠিক একেদৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট ঘোষণাৰ পূৰ্বে টুইট যোগে ৰাতিপুৱাই জনাই দিব শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে